মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে চাহ জনগোষ্ঠীসকলৰ মাজত যি নৃত্য হৈ গ'ল যোৱা বছৰ বিহুৰ পিছত চাহ জনজাতি হ'ল এইবাৰ বড়োভাসকলৰ প্ৰতি সন্মান জনাই বড়ো ভাইসকলৰ প্ৰতি সন্মান জনাই বাগৰুম্বা নৃত্য পৰিৱেশন কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। এই সিদ্ধান্তক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ বড়ো জনগোষ্ঠী হৈছে অসমৰ আটাইতকৈ খিলঞ্জীয়া ভূমিপুত্ৰ পুৰণি জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ সংস্কৃতিক বিশ্বৰ দৰবাৰত লৈ যোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত অহা 17 জানুৱাৰীত গুৱাহাটীত যি বৰ্ণাঢ্য আয়োজন হৈছে আৰু সেই আয়োজনস্থলীত যশস্বী দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব। গতিকে আমি অসমীয়া সমাজ জীৱনৰ তৰফৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু BTCৰ প্ৰধান শ্ৰদ্ধেয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বড়ো জনগোষ্ঠীয় নৃত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এইখন চৰকাৰে যি উদ্যোগ গ্ৰহণ কৰিছে আমি আন্তৰিকতাৰে শলাগ জ্ঞাপন কৰিছোঁ, কাৰণ সংস্কৃতি থাকিলেহে জাতি জীয়াই থাকিব। যি জাতিৰ সংস্কৃতি নাই সেই জাতিৰ কোনো মেৰুদণ্ড নাই। গতিকে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই পবিত্ৰ দিনটোত শিল্পী দিৱসৰ দিনটোতেই 17 জানুৱাৰীৰ দিনটোত দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ উপস্থিতিত যি জনগোষ্ঠীসকলক সন্মান জনাই বিশেষকৈ আদিম জনগোষ্ঠী বড়ো জনগোষ্ঠীক সন্মান জনাই যি নৃত্য পৰিৱেশন কৰা হ'ব বাগৰুম্বা নৃত্য, এই নৃত্যত ৰাজ্যৰ প্ৰতিজন জনতাই আহক, উপভোগ কৰক আৰু বড়ো শিল্পীসকলে আগবাঢ়ি আহক, বড়ো সমাজখনে আগবাঢ়ি আহক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই ক্ষেত্ৰত পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন